নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু মোৰ ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছে যে অসম বন বিভাগৰ যিটো ফিজিকেল অনুষ্ঠিত হয় সেই ফিজিকেল টেষ্টত আপোনালোকৰ যিটো কাট অফ সেই কাট অফটো অল আছাম যায় নে ডিষ্ট্ৰিক্ট ৱাইজ যায়। তাৰপিছত বহুতে মোক সোধে যে যিটো কাট অফ সেই কাট অফটো আপোনালোকৰ যিসমূহ 200 মিটাৰ টেগ আছে সেই 200 মিটাৰ টেকৰ বেলেগ আৰু 320 যিবোৰ টেগ আছে 320 টেগ কাট অফ বেলেগ আৰু 400 মিটাৰ টেগৰ কাট অফটো বেলেগ বেলেগ নেকি। আৰু আপোনালোকৰ যি ফৰেষ্টাৰ ওৱান আৰু ফৰেষ্ট গাৰ্ড সেই দুইটাৰে ফিজিকেল টেষ্ট একেলগে হয়নে বেলেগ বেলেগকৈ হয়। এই ভিডিঅ'টো আপোনালোকক সকলোখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল যি 6টা বিভাগৰ নতুন পদ মুকলি হৈছে, সেই আটাইখিনি পদৰ যিটো কাট অফ সেই কাট অফটো অল আছাম যাব, কোনো ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নাযায়। এতিয়া আপোনালোকৰ যিটো বহুতৰে মনত প্ৰশ্ন সেইটো হৈছে যে আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টৰ যিটো ইণ্টাৰভিউ ভেনু তাত যিটো টেগ সেই টেগটো 200 মিটাৰ থাকে আৰু কিছুমানৰ থাকে 320 আৰু কিছুমানৰ থাকে 400 মিটাৰ। এতিয়া আপোনালোকৰ যিসকলে আগতে ইণ্টাৰভিউ দিছে তেওঁলোকে হয়তো সেইটো কথা ভালদৰে জানে, বা যিসকলে প্ৰেক্টিছ কৰিছে তেওঁলোকেও এটা কথা ভালদৰে জানে যে 200 মিটাৰ টেকত 3200 মিটাৰ দৌৰণে যিমান সময় লাগিব তাতকৈ 320ত অলপ আপোনালোকৰ কম লাগিব, আৰু আপোনালোকৰ 400 মিটাৰ হ'লে টেকটো আৰু আপোনালোকৰ সময়টো কমি যায়। এতিয়া আপোনালোকৰ এজন ল'ৰাই ধৰি লওক 200 মিটাৰ টেকত 3200 মিটাৰ 11 মিনিটত মাৰি আছে, সেই ল'ৰাজনে যদি 320 মিটাৰ টেকত দি দিয়ে তেতিয়া সেই ল'ৰাজনে আপোনালোকৰ 10 মিনিট 50 ছেকেণ্ডত মাৰি দিব। আৰু তেওঁক যদি আপোনালোকৰ 400 মিটাৰ টেক দি দিয়ে তেতিয়া তেওঁ আপোনালোকৰ মিনিমাম 10.5-10 ধুনীয়াকৈ মাৰি দিব পাৰিব। এতিয়া আপোনালোকক কথা মই ভালদৰে বুজাই দিছোঁ, কিয়নো আপোনালোকৰ যেতিয়া 200 মিটাৰ টেক দিব আপোনালোকৰ প্ৰথম কথা তাত পাকটো বেছি হ'ব, তাৰপিছত আপোনালোকৰ অভাৰটেক কৰিবলৈও দিগদাৰ হ'ব। আপোনালোকৰ 50জন যেতিয়া দি দিব, আপোনাক 50জন দি দিয়াৰ লগে লগে আপোনালোকৰ 200 মিটাৰ টেকটো গোটেইখিনি আপোনালোকৰ মানুহ হৈ যায়, গতিকে আপোনালোকৰ অভাৰটেক কৰোঁতে বহুতখিনি সমস্যা হয়। আৰু আপোনালোকৰ পাকটো যিহেতু আপোনালোকৰ প্ৰত্যেকতে অকণমান অকণমান যদি বঢ়াই মাৰি দিয়ে আপোনালোকৰ বেছি হৈ যায়, সেইবাবে আপোনালোকৰ যিমানে আপোনালোকৰ টেকটো সৰু হ'ব সিমানে টাইমটো বেছি হয়। কিন্তু আপোনালোকৰ সেই টাইমটো বেছি হ'লেও উপায় নাই। ধৰি লওক এতিয়া আমাৰ যিসমূহ যোৰহাটৰ কেণ্ডিডেট আছে তেওঁলোকৰ 200 মিটাৰ টেক 200 মিটাৰতে দৌৰিব লাগিব, বা আপোনালোকৰ লখিমপুৰৰ যি 320 মিটাৰ টেক 320 মিটাৰ দৌৰিব লাগিব। আপোনালোকৰ য'তে নদৌৰক কিন্তু কাট অফটো অল আছাম যাব, সেইবাবে আপোনাৰ কাট অফটো সমান যাব। আপোনালোকৰ 200 মিটাৰ টেক বুলি কাট অফ কম নাযায় বা 400 মিটাৰ টেক বুলি কাট অফ বেছি নাযায়, আপোনাৰ অল আছামৰ কাট অফ এটাই যাব। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ কনষ্টেবল আৰু সকলোৱে যিটো কাট অফ সেই কাট অফটো অল আছাম যাব, আৰু আপোনালোকৰ অল আছামত সমান হ'ব, টেকৰ লগত কোনো কথা নাই। তাৰপিছত আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 সেই ফৰেষ্টাৰ গ্ৰেড 1ৰ প্ৰথম ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, তাৰপিছতহে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। আৰু আপোনালোকৰ বহুতে মোক সুধি আছিল যে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ ফিজিকেল টেষ্ট একেলগে হয়নে বেলেগ বেলেগ হয়। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড সকলোখিনি পদৰ আপোনালোকৰ যিটো ফিজিকেল টেষ্ট সেই ফিজিকেল টেষ্ট এবাৰ হ'ব। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত যিমানখিনি পদ আছে ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল আপুনি যদি সেই 6টা বিভাগৰ পদতে এপ্লাই কৰিছে তেন্তে আপুনি এবাৰ ফিজিকেল টেষ্ট দিলে হৈ যাব। আৰু যদি আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব আৰু এই ভিডিঅ'ত কমেণ্ট কৰিব, আপোনাক ভালদৰে জনাই দিম। ধন্যবাদ।